টিভিতে দেখিছিল আজি একদম আগতে দেখিছিল লগ পাইছো জানো পাই আছো সদায় লগ পাইছো খালি এতিয়া কি হ'ব আৰু ভাড়া ঘৰ বন্ধ কৰি দিয়াবা নেদেখা ভাড়া ঘৰ বন্ধ কৰি দিয়াৰ পৰা মানে নেদেখা চাইছা কিমান যে মাংস জ্বলালো ঘৰ কাজিয়া হৈ গৈছেগে দেই কাজিয়া হৈ দেই কিন্তু ভাড়া ঘৰ চাবলৈ দিব না আৰু মাংস জ্বলালে এই দুজন মানে কাজিয়া হৈ যায়গে ওটাই তেতিয়া ওপৰতে এনেকৈ ধৰিছে কেলে নোখোৱাব কমিটিয়ে পইচাটো চেংচন নকৰিলে শুনাই কেতেকী চৰাই কথাৰে এই নাটখন যি মঞ্চস্থ ইয়াত কৰিবলৈ লৈছে আপোনালোকে অতি সুন্দৰভাৱে মঞ্চায়ন কৰা হ'ব। কৰ্মশালালৈ মন আহিব সেইটো সঁচা কথা কিন্তু তাৰ আগতে আৰু এক ঠাইলৈ যাব কলৈ যাব আমি পিছা কৰি আছো আমাৰ শ্ৰদ্ধাৰ ককাইদেউ অমৰ শৰ্মা মোৰহে ককাইদেউ বাকী মানে এনেই বিখ্যাত আৰু নাট্যকাৰ পৰিচালক একাধাৰে আৰু বিশিষ্ট ব্যৱসায়ী কবি সাংবাদিক ঢেৰ গুণৰ অধিকাৰী মানুহজনক আজি গাড়ীত উঠিবলৈ ফাঁচটো পাইছে সৰ্বগুণাকৰ আমি গৈ আছো আজি আমাৰ এখন নাট কৰ্মশালা মুকলি হ'ব এইকেইদিন কৰ্মশালাখন হৈ আছে আজি নাটৰ মুহূৰ্ত হ'ব তাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ এতিয়া সাম্প্ৰতিক সময়ৰ এই ঠিক নেকি সাম্প্ৰতিক সময়ৰ অসমৰ এজন প্ৰতিষ্ঠিত আৰু নবীন লগতে প্ৰবীণ অভিনেতা অতি দক্ষ আমাৰ দেৱাশিষ বৰঠাকুৰ আহিছে তেখেতে আমাক আজি নাটখন মুহূৰ্ত কৰি দিব গতিকে আমি তেখেতৰ লগতে আমি ইয়াৰ লোকজানলৈ গৈ আছোঁ আৰু আমি আজি আমন্ত্ৰণ জনাইছোঁ সকলোকে আমাৰ যিটো ডেটটো ফিক্স হোৱা নাই সম্ভৱ জুলাই শেষলৈ বা আগষ্টৰ ফাৰ্ষ্ট উইকতো আমাৰ নাটকখন হ'ব পাৰে গতিকে সকলোৱে আহিব আমাক নাটকৰ নাম কৈ দিয়ক নাটকখনৰ নাম কেতেকী চৰাইৰ কথাৰে আপোনাৰ মোৰ সৰু ল'ৰা ছোৱালীৰ নাটক আৰু লগতে এখন ডাঙৰ নাটকৰো মুহূৰ্ত হ'ব সেইখন আমি ভাবি থৈছোঁ যে দেমপেহা দূৰবীণখন আমি কৰিম বুলি ভাবিছোঁ বঢ়িয়া আপোনালোকক নিমন্ত্ৰণ আজিয়ে দি দিলোঁ তাৰিখটো আমি পাছে পৰে জনাম কিন্তু আজি আমি ভাড়াঘৰ মানে বিখ্যাত যিখন মানে চিৰিয়েল আছিলে যিসকলে চাইছে জানে ৰং টিভি চেনেলত দিছিলে আমি মুনৰ ভায়েক এটাকো লৈ আহিছো চাহ তাহ খুৱাই আহিছে মোক মানে চাহ তাহ খুৱালে ভাজ কৰে চিংৰা দুটা চাহ দুটা খাই চাহ দুকাপ দুটা নহয় খাই আমি গৈ আছো আৰু ৰাতিকে অমৰদাই খুৱাব ঠিক আছে সকলো আহিব খালি কলো আহিব নাই কোৱা আহিব নমস্কাৰ বন্ধু আমি লক্ষজন আহি পাইছোহি মানে অমৰদাৰ একদম নিজৰ ঠাই এডোখৰ ঘৰুৱা আহি পাইছোহি আমাৰ ছাৰক দৰ্জাখন খুলি দিব লাগিব দৰ্জাখন খুলি ছাৰক নমাই লৈছো নমস্কাৰ আৰু এজনক পাইছো নাটক কৰা নাটক পৰিচালনা কৰা কেনেকুৱা ভাল ন ঠিক আছে ভিউৱাৰ্ছ আমি আহি পাইছোহি দেখুৱাম পৰিৱেশ ভাড়াঘৰৰ বিখ্যাত মোন আহি পাইছেহি গাড়ীতে অকণমান চান্সটো লৈ লওঁ এই নমস্কাৰ দেই নমস্কাৰ ৱেলকাম এয়া আমি কথা বতৰা পাতিম নাটকৰ মুহূৰ্ত হ'ব তাৰপিছত সাংবাদিক সন্থাৰ যি নাটক কৰ্মশালা হৈ আছে তালৈ আমি লৈ যাম এয়া সুন্দৰ যুৱক মানে এতিয়াও টিপটপকৈ আমি আহি পাইছোঁহি এয়া লক্ষজানৰ ইয়াতে হ'ব এয়া অমৰদা কেতেকী চৰাইৰ কথাৰে বুলি নাটকখনৰ আজি মুহূৰ্ত হ'ব কৰ্মশালাৰ অন্তত হ'ব সেয়া মোন দেৱাশিষ দেখুৱাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আছে পৰিৱেশটো দেখুৱাম ইয়াত কণ কণ ল'ৰা ছোৱালীয়ে গৰমৰ বন্ধত সময় অতিবাহিত কৰাৰ ফচল ভাল হ'ব আৰু এয়া আমাৰ মোৰ শ্ৰদ্ধাৰ ককাইদেউ ৰাজু ফুকন দা একদম টিপটপ সেয়া নমস্কাৰ লাগি আছে টিভিতে দেখিছিল আজি একদম আগতে দেখিছিল লগ পাইছো জানো পাই আছো সদায় লগ পাইছো খালি এতিয়া কি হ'ব আৰু ভাড়া ঘৰ বন্ধ কৰি দিয়াবা নেদেখা ভাড়া ঘৰ বন্ধ কৰি দিয়াৰ পৰা মানে নেদেখা চাইছা কিমান যে মাংস জ্বলালো ঘৰ কাজিয়া হৈ গৈছেগে দেই ভাড়া ঘৰ চাই মাংস জ্বলাই দিয়া বহুতৰে হৈছে তেনেকুৱা ন ঠিক আছে আজি ওচৰৰ পৰা দেখিছে ভাড়াঘৰৰ মোন হয় নাই আমি আহিছোঁ এক কল্যাণী মহিলা সমিতিৰ কাৰ্যালয়ত পৰিৱেশটো দেখুৱাম আপোনাৰ চিৰিয়েল চাই বৌয়ে বোলে আগতে কেইবাবাৰো মাংস জ্বলাইছে কৈ দিয়ক কথাটো
এতিয়া নতুন কি হ'ব নতুন নমুনায়ন বুলি এখন মই ধাৰাবাহিক কৰি আছোঁ ৰং চেনেলত অতি সোনকালে বাজিব ধুনীয়া চৰিত্ৰ এটাত কৰিছোঁ মই মিনিষ্টাৰ এজনৰ চৰিত্ৰ কৰি আছোঁ আপোনালোকে জনা মানা মানে সকলোৰে পৰিচিত এজন মিনিষ্টাৰৰ চৰিত্ৰ এটা ৰূপায়ণ কৰি আছোঁ চাই ভাল পাব এখনো অলপ ব্যংগাত্মক হাঁহিব পাৰিব মানুহে ধন্যবাদ জনাইছোঁ পুনৰ আপোনালোকৰ মাজলৈ আহি আছে ৰং চেনেলতে ঠিক আছে বাকীখিনি আমি কথা পাতিম যিহেতু আজি শুভ মুহূৰ্ত হ'ব ইয়াত নাটকৰ লোকজনৰ কল্যাণ মহিলা সমিতিৰ উদ্যোগত আৰু ইয়াৰ বৌহঁতৰ মানে আজি ওচৰতে পাই একদম উদুলি মুদুলি লাগিছে চেলফি লৈছে ফটো লৈছে সকলোবোৰ মানে কি আৰু টিভিৰ পৰা টিভি মাইনা ঠিকে আছে লৈ আহিব লাগিছিলে মই মানে বোলো একো নাই এই প্ৰণৱক কৈছোঁ সোনকালে সোনকালে যাব পৰা অমৰদাই তেতিয়া আকৌ ওপৰতে এনেকৈ ধৰিছে অমৰদা তাত মানে খাইছোঁ বাৰু অমৰদা তাত কেলে নোখোৱাব কমিটিয়ে পইচাটোৱে চেংচন নকৰিলে হয় 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 পাৰিছোঁ পাৰিছোঁ চবৰে আশা থাকে ওচৰত পাইছে যেতিয়া আৰু চিৰিয়েল চেনেলত টিভিতহে দেখি আছিলে আজি ওচৰৰ পৰা পাইছে নহয় জানো মহাজক যাওক আপুনিও যাওক পাছত কাম বনবোৰ কৰি থাকিব বাইদেউ এইফালে আহক চব গুটিও দিয়ক চব গুটি দিয়ক বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ আছে বাৰু তথাপিও এতিয়া ক'ব পৰা থ্ৰুতে এখন নতুন চিৰিয়েল কৰি আছোঁ ক'লোৱে অলপ নমুনাৰে দিবই আৰু আজি মুনক পাই চবৰে মানে উদুলি মুদুলি লাগিছে ইয়াৰ পাছত আমি লৈ যাম নাটকৰ মুহূৰ্ত কেতেকী চৰাইৰ দৰে আমি দেখুৱাম চাই থাকক কথাবোৰ চিনি পাইছা নাই কোন হয় বাৰু সেইটো মোৰ কথা নহয় সেই মইতো মোক চিনি পাইছাই বাৰু আৰু এজনক চিনি পাইছা নাই আহিছে যে ক'ত আছিলে বাৰু পাহৰিছা ন ঠিক আছে ভাড়া ঘৰত আছিলে
নমস্কাৰ নমস্কাৰ আপুনিও আহক আজিৰ পৰা নাৰিকল আমি দেৱাশীষ মহূৰত কৰিবৰ কাৰণে অনুপ্ৰেৰণা যি নাটক মঞ্চায়ন হ'ব তাৰ আজি শুভ মুহূৰ্ত কৰিবৰ কাৰণে জনপ্ৰিয় অভিনেতা আৰু ভাড়াঘৰৰ মুন খ্যাত এয়া দেৱাশীষ বৰঠাকুৰী মুহূৰ্তত নাৰিকল ভাঙি আপোনালোকৰ আঞ্চলিক নাট্য মন্দিৰৰ সভাপতি অনুৰোধ জনাইছোঁ নাট ভাগ তেখেতৰ হাতত অৰ্পণ কৰক আৰু আমি তেখেতৰ হাতেৰে শ্ৰদ্ধা প্ৰটোকল আগবঢ়াই দিছোঁ। ধন্যবাদ। খুব বতাহ আহিছে, হয়তো বৰষুণ দিব। মানে এতিয়া কথাটো এনেকুৱা হৈছে, মোৰ খুব অনুভৱটো হৈছে, মোক কিবা নিজকে এম.এল.এ. লাগিছে। এম.এল.এ. মিনিষ্টাৰবিলাকে যে এই ইলেকশ্যনৰ টাইমত সৰু সুৰা কিবা মানুহবোৰক গোটাই হেৰি কৰি দিয়ে, মিটিং চিটিং কৰি থাকে, এনেকুৱা হৈছে মোৰ মানে পৰিস্থিতিটো। হঠাৎ আহিলোঁ, মানুহ গোট খালে, কিবা কিবি কোনোবাৰ গ'লোঁ, এনেকুৱা নিচিনা হৈছে। আচলতে অলপ সময় লৈ যদি কণ ল'ৰা ছোৱালীহঁতৰ লগত অকণমান সময় কটাব পাৰিলেহেঁতেন মোৰ বেছি ভাল লাগিলেহেঁতেন। বাৰু যি কি নহওক, নামটো খুব ধুনীয়া লাগিছে, কেতেকী চৰাই কথাৰে। অমৰ শৰ্মা নামে যাৰ পৰিচয়। অমৰ দাৰ আজি নহয়, বহু দিনৰ মোৰ পুৰণা চিনাকি। অমৰ দাৰ লেখাৰ আমিও এজন আচলতে ভাল পোৱা মানুহ। অমৰ দাৰ নাটক চাইছোঁ বহু ঠাইত, নিজেও জানো অমৰ দাৰ কি ধৰণে লিখে। সেই অনুপাতে আচলতে মানুহজনৰ প্ৰতি অলপ আকৃষ্টতা থকাটো স্বাভাৱিক। সেইবাবেই অমৰ দাই কোৱাৰ লগে লগে কথাটো পেলাব নোৱাৰিহে আচলতে ইয়ালৈ আহিবলৈলগীয়া হ'ল। নহ'লে সাধাৰণতে মই এনেকুৱা এটা কাপোৰ পিন্ধি আপোনালোকৰ ওচৰলৈ কেতিয়াও নাহিলোহেঁতেন। আহিছিলোঁ গাড়ীখনত কাপোৰ সলাম বুলি লৈছিলোঁ, ভাত খাবলৈও নহ'ল। এই প্ৰণৱক কৈছোঁ, প্ৰণৱৰ আচলতে অনুষ্ঠান এটা লাগিছিল। প্ৰণৱ, তুমি যি কোৱা এতিয়া তাকে কৰিম আৰু, তালৈ যাম নে ইয়ালৈ যাম, বোলে ব'লক, নহ'লে অমৰ দাই বেয়া পাব। ঠিকে আছে, লগ হ'লোঁ, অকণমান সময় আপোনালোকৰ সৈতে দেখা হ'ল। কেতিয়াবা একেলগে এই মঞ্চতে যদি ভগৱানে কৰে, নটৰাজে কৰে, এই কণ মইনা মানুহহঁতৰ লগত অভিনয় কৰাৰ যদি সুযোগ পাওঁ, বেছি ভাল লাগিব। আশা কৰোঁ এই কণ মইনা মানুহহঁতক শুনাই কেতেকী চৰাই কথাৰে এই নাটখন যি মঞ্চস্থ ইয়াত কৰিবলৈ লৈছে আপোনালোকে অতি সুন্দৰভাৱে মঞ্চায়ন কৰা হ'ব। যিহেতু কেইবাজনো আমাৰ অভিজ্ঞ প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিব তেওঁলোকক। আশা কৰোঁ এখন ভাল নাটক ৰাইজে পোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ যি সাংস্কৃতিক যাত্ৰা, যি এটা সাংস্কৃতিক মন, তাতো এক ক্ৰিয়া কৰিব। এই যি আধুনিকতাৰ যুগ, মোবাইলৰ যুগ, তাত অলপ হ'লেও এইকেইটা শিশু অলপ হ'লেও ব্যতিক্ৰম হ'ব, তাৰে আশা কৰিছোঁ। আৰু আজি এই নাটকখন আৰম্ভ হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ভাবিছোঁ আমাৰ এটা সৰু জেগা, এই লোকজা অঞ্চলত এজন অতি মৰমৰ শিল্পীক লগ পাইছোঁ। তাতকৈ আমাৰ বিষয় কথা নাই। যিকি নহওক, আমাৰ এই অনুষ্ঠানতে আমি শিক্ষকসকলক লৈ নাট কৰ্মশালা দিয়াৰ লগতে আৰু আজি আমি নাটখন গম পাইছোঁ কেতেকী চৰাই কথাৰে আমাৰ নাট্যকাৰ মোৰ ভাতৃ
আজি আমাৰ সমাৱেশ নাটকখন আমি কৰিবলৈ পাইছোঁ এক গৌৰৱৰ বিষয় কাৰণ স্থানীয় এজন নাট্যকাৰ এখন উৎসৱ কৰিবলৈ পৰা বহুত ডাঙৰ কথা লাগে গতিকে মই আমাৰ কণ মইনা আমাক কৈছোঁ আমাৰ জীৱন ভৱিষ্যতে তোমালোকক প্ৰশিক্ষণ দিবলৈ আহিছে তেখেতসকলৰ কথা ভালদৰে শুনিবা তেখেতসকলে পৰামৰ্শতে তেওঁলোকে কৰিবা হয় যাতে লোকজনক এই শিশুসকলৰ মাজত এখন ভাল নাটক কৰি যাতে আমি অঞ্চলত গৌৰৱ পাৰোঁ লগতে আমাৰ এই অঞ্চলৰ প্ৰতিজন অভিভাৱকেও এই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ সহায় সহযোগ দিয়াৰ পৰামৰ্শ দিব লাগিব কাৰণ কণ মহিলাক বিয়ালৈ পঠিয়াই দিলে নহ'ব তেওঁলোকৰ দায়িত্ব কৰ্তব্য আমি চাব লাগিব ল'ব লাগিব আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু কিয় মানে যায় কথা অমৰদা জিকাৰ লগতে মোৰ খুব আচলতে সৌভাগ্য আপোনালোকক লগ পালোঁ খুব নতুন ধাৰাবাহিকখন আহি আছে লগতে মানে সেইটো কৈ দিছোঁ নমু নাৰায়ণ ভগৱানেহে জানে আৰু খুব ধুনীয়া এটা চৰিত্ৰত অভিনয় কৰিছোঁ আপোনালোকে চাব অতি সোনকালে ৰং চেনেলত সম্প্ৰচাৰ হ'ব আজিলৈ এৰো সকলোৰে ভৱিষ্যত ভাল হওক সুস্থ হৈ থাকক আপোনালোক সকলো ধন্যবাদ ঠিক আছে নমো নাৰায়ণ ভগৱান নতুন চিৰিয়েল আহি আছে মুনৰ বাই 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 একদম পটাপট একেলগে মই মাৰি দিছোঁ যোৱা মই মাৰি দিছোঁ যোৱা মাৰি দিয়া যোৱা তুমি ঢেৰ মাৰি দিছে ঠিক আছে বাই বাই আমি খৰখেদাকে পুনৰ আমি উভতি যাম কেন্দ্ৰীয় বিহুতলীলৈ তাতো যিহেতু আজি অতিথি মুন দেৱাশিষ গতিকে এই চাহ পেণ্ডিং নহয় দেই আপুনি আহি থাকক পাছত খাম গধূলি চাহ খোৱা হ'ব আমি এতিয়া গৈ আছোঁ কেন্দ্ৰীয় বিহুতলীলৈ য'ত সদৌ অসম সাংবাদিক সন্থাৰ কৰ্মশালাৰ আজি অতিথি দেৱাশিষ বৰঠাকুৰীয়া আগফালে আগচিতত দেৱাশিষ আৰু প্ৰণৱ আমি পাছফালে ইয়াত ভাস্কৰ আৰু মই